প্ৰিয় বন্ধু বান্ধৱীসকল, চাইড ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অলপ সময় আগতে মই ফেচবুকত এনেকুৱা যিবিলাক ভিডিঅ' আহি থাকে বা পোষ্টবিলাক আহি থাকে সেইবিলাক স্ক্ৰল ডাউন কৰি আছিলোঁ আৰু চাই আছিলোঁ। হঠাৎ দেখিলোঁ যে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ফেচবুক যিটো পেজত এটা পোষ্ট দেখা পাইছিলোঁ, নিযুত বাবু আঁচনি বুলি, যিটো কেইদিনমান আগত অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ বিষয়ে এটা সভাত উল্লেখ কৰিছিল। তো সেই নিযুত বাবু আঁচনিৰ সম্পূৰ্ণ তথ্য সহকাৰে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সম্পূৰ্ণ তথ্য সহকাৰে এটা ফেচবুকত পোষ্ট কৰিছে। তো তাৰ সম্পূৰ্ণ তথ্যখিনি মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনোৱাৰ চেষ্টা কৰিম। কেনেকৈ এপ্লাই কৰিব পাৰিব, কোনে কোনে পাব, ধনৰাশি কিমান হ'ব, আৰু ইয়াৰ মটিভটো কি, কিয় এইটো দিয়া হৈছে অসমৰ বিশেষকৈ ল'ৰাসকলক। এইটো অকল নিযুত বাবু, নিযুত মইনাৰ সমকক্ষ এটা আঁচনি হয় নিযুত বাবুটো। তো তাৰ সম্পূৰ্ণ তথ্যখিনি আপোনালোকে এইটো ভিডিঅ'ত পাই যাব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আৰু যদি আপোনালোক আমাৰ পেজটোলৈ বা চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো আৰু পেজটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ফ'ল' কৰি ৰাখিব। তো আহক আমি সম্পূৰ্ণখিনি তথ্য আপোনালোকক ইয়াত দেখুৱাই। তো প্ৰথম কথাটো হ'ল, এই আঁচনিৰ কাৰণে কোনে এপ্লাই কৰিব পাৰিব। যিসকল ল'ৰা আণ্ডাৰ গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেটত এইবাৰ নামভৰ্তি কৰিছে, তেখেতসকলে এই আঁচনিটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ ভিতৰতো কিছুমান ক্ৰাইটেৰিয়া আছে। যেনে যদি কোনোবা ল'ৰাৰ ফেমিলিৰ কোনোবা চৰকাৰী চাকৰিয়াল, তেখেতসকলে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। যদি তেখেতসকলৰ ফেমিলিৰ বছৰেকীয়া আয়টো 4 লাখতকৈ বেছি, তেখেতসকলে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত সেই ছাত্ৰজন যদি কিবা কোনো প্ৰাইভেট কলেজত বা প্ৰাইভেট মহাবিদ্যালয়ৰ ছাত্ৰ হয়, তেওঁ এই আঁচনিটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। আৰু যদি সেই ল'ৰাজন বিবাহিত হয়, তেওঁ সেই আঁচনিখনৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। এতিয়া আমি আলোচনা কৰিম এই আঁচনিটোৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব বা ইয়াৰ যোগ্যতাটো কি আছে। তো প্ৰথম কথাটো হ'ল, উক্ত আঁচনিটোৰ কাৰণে কেৱল যিসকল যিসকল ছাত্ৰ আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব। তেওঁলোক ৰেগুলাৰ ক্লাছত উপস্থিত থাকিবলগীয়া ল'ৰা বা ছাত্ৰ হ'ব লাগিব। লগতে তেখেতসকল কোনো অসামাজিক বা কলেজত কিবা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা বা ৰেগিঙৰ লগত জড়িত থকা এনেকুৱা যদি তেখেতসকলৰ কিবা মিছকণ্ডাক্ট বা বিহেভিয়াৰ আছে, তেখেতসকলে এই আঁচনিটোৰ পৰা কাৰ্য নকৰে বা লাভ কৰিব নোৱাৰিব। তাৰপিছত আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, এইটো যে অকল চৰকাৰী যিবিলাক কলেজ বা ইনষ্টিটিউট আছে, সেই ইনষ্টিটিউট বা কলেজবিলাকৰ যে ছাত্ৰই পাব তেনেকুৱা নহয়। যিবিলাক প্ৰভিন্সিয়েলাইজড ইনষ্টিটিউট বা কলেজ আছে, সেইবিলাকৰ ছাত্ৰইও এই আঁচনিটোৰ সুবিধাটো লাভ কৰিব পাৰিব। এতিয়া কথাটো হ'ল, UG আৰু PG, অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট যিসকল ছাত্ৰ আছে আৰু পষ্ট গ্ৰেজুৱেট যিসকল ছাত্ৰ আছে, দুয়ো ধৰণৰ ছাত্ৰই এই সাহায্যৰ সুবিধাটো লাভ কৰিব পাৰিব। যেনে ধৰক, যিসকল UG অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট, তেখেতসকলে প্ৰতি মাহে 1000 টকাকৈ পাব, আৰু গোটেই বছৰটো মিলাই পেলাই তেখেতসকলে পাব টোটেল 10000 টকা। আৰু যিসকল পষ্ট গ্ৰেজুৱেট, তেখেতসকলে প্ৰতি মাহে পাব 2000 টকাকৈ, আৰু তেখেতসকলৰ সম্পূৰ্ণ যিটো বছৰেকীয়া পাব সেইটো হ'ব টোটেল 20000 টকা। এতিয়া আপোনালোকে এইখিনি পাবলৈ হ'লে কৰিব লাগিব কি, ইয়াত আপোনালোকৰ দুটা পদ্ধতি আছে। এটা হ'ল স্কুল কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আপোনালোকে কৰিব পাৰে। 2 নম্বৰটো হ'ল, আপোনালোকে সমৰ্থ যিটো পৰ্টেল আছে, যদি সমৰ্থ পৰ্টেলৰ এনৰলমেণ্ট বা নাম্বাৰ বা যিটো এনৰলমেণ্ট ID সেইটো আছে, সেইটোৰ জৰিয়তে লগ ইন কৰি সমৰ্থ পৰ্টেলত ল'ৰাসকলে গম পাই আছে মই কিহৰ কথা কৈ আছোঁ, লগ ইন কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাই কৰোঁতে আপোনালোকে এনেকুৱা ধৰণৰ এখন ফৰ্ম দেখিবলৈ পাব, যিখন দেখিবলৈ পাইছে আপোনালোকে দুটা কালাৰৰ দুখন ফৰ্ম, UGৰ কাৰণে বেলেগ আৰু PGৰ কাৰণে বেলেগ। কালাৰটো বেলেগ, বাকী ফৰ্মৰ সম্পূৰ্ণ ডিটেইলছটো প্ৰায় একেই। ইয়াত যিখন আপোনালোকে অলপ ৰঙা কালাৰৰ যিখন ফৰ্ম দেখিবলৈ পাইছে, সেইখন হ'ল আণ্ডাৰ গ্ৰেজুৱেটসকলৰ কাৰণে। তেখেতসকলে এইখন ফিল আপ কৰোঁতে প্ৰথমতে নিজৰ নামটো, তাৰপিছত মেৰিটেল ষ্টেটাছ, ছিংগুল নে মেৰিড, সেইটো টিক মাৰ্ক কৰিব লাগিব, ডেট অফ বাৰ্থ ভৰাব লাগিব, তাৰপিছত ফাদাৰ নেম ভৰাব লাগিব বা মাদাৰ নেম ভৰাব লাগিব, ৰিলিজন ভৰাব লাগিব, ইয়াৰ তলত মোবাইল নাম্বাৰটো ভৰাব লাগিব, তাৰপিছত সম্পূৰ্ণ যিটো এড্ৰেছ তেখেতসকলৰ, গাঁৱৰ নাম, পিন, ব্লক, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, গোটেইখিনি ধুনীয়াকৈ ভৰাব লাগিব। ইয়াৰ তলত আধাৰ নাম্বাৰ ভৰাব লাগিব, তাৰপিছত LAC ভৰাব লাগিব, বিধানসভা সমষ্টিটোৰ নামটো ভৰাব লাগিব। তাৰপিছত অপটেড ফৰ বেকে মেৰিট এৱাৰ্ড, যদি য়েছ হয় য়েছ, যদি ন' হয় ন', সেইটো ল'ৰা ছোৱালীসকলে গম পাব এইটো মই কিহৰ কথা কৈ আছোঁ। তাৰপিছত এডুকেশ্যনেল ডিটেইলছ, নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাষ্ট, যিখন কলেজত তুমি শেষত পাছ কৰি আহিছা, একেবাৰে লাষ্টত যিখন হায়াৰ ছেকেণ্ডাৰী বা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তাৰ নামটো ভৰাব লাগিব, চনটো ভৰাব লাগিব,
ৰোল নম্বৰ কিমান আছিল ভৰাব লাগিব গোটেইখিনি বস্তু ইয়াত ল'ৰা ছোৱালীসকলে ভালকৈ গম পাব আৰু সমৰ্থ পৰ্টেলৰ যিটো এনৰলমেণ্ট নাম্বাৰ এইটো প্ৰতিজন ল'ৰা ছোৱালীৰে আছে সেইটো ইয়াত ভৰাব লাগিব আৰু একেবাৰে তলত C নম্বৰত নিজৰ বেংকৰ যিখিনি ডিটেইলছ সেইখিনি ভৰাব লাগিব তাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে একেবাৰে সোঁফালে সিগনেচাৰ অফ দ্য ষ্টুডেণ্ট এইটো কৰিব লাগিব মাজত দেখিবলৈ পাইছে সিগনেচাৰ অফ পেৰেণ্ট এইটো কৰিব লাগিব মাকৰ বা দেউতাকৰ আৰু একেবাৰে শেষত সিগনেচাৰ হেড অফ দ্য ইনষ্টিটিউশ্যন কলেজৰ যিজন হেড বা ইনচাৰ্জ তেখেতৰ সহিটো লাগিব এইখিনি কৰি পেলাই ল'ৰা ছোৱালীসকলক মই জনাই দি আছোঁ আপোনালোকে সমৰ্থ পৰ্টেলৰ জৰিয়তে এইটো এপ্লাই কৰিব পাৰে বা গোটেইখিনি কাম কৰি যিখিনি আধাৰ কাৰ্ড বেংকৰ ডিটেইলছ বা যিখিনি আৰু ডিটেইলছ কলেজতো কৈ দিব ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি সেইখিনি তোমালোকে লৈ স্কুলতো জমা দিব পাৰিবা তাত স্কুলৰ পৰাও কি কৰিব লাগে বা কেনেকুৱা কৰিব লাগে গোটেইখিনি তোমালোকক এই বিষয়ত সহায় কৰিব আৰু যদি তোমালোকে কৰিব বিচৰা সমৰ্থ পৰ্টেলৰ জৰিয়তে গোটেইখিনি তোমালোকে কৰিব পাৰিবা অনলাইনত তো বন্ধুসকল এইটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে আৰু যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে আমাৰ চেনেলটো কিন্তু আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ ধন্যবাদ লগতে এটা জাননী এই চৰকাৰী এই নোটিফিকেশ্যনবিলাক সময়ৰ লগত কেতিয়াবা পৰিৱৰ্তনো হয় হ'ব পাৰে গতিকে আপোনালোকে অফিচিয়েল নোটিফিকেশ্যনবিলাকৰ ওপৰত নজৰ ৰাখিব ধন্যবাদ